আমিও কাম কৰি আছো আৰু এই বছৰতো হাইয়েষ্ট ড্ৰাগছ আমি সিজ কৰিছো আৰু অলপ টাফ একশন লব লাগে কিন্তু আপোনালোকে জানে যে বেছি টাফ হলে অপজিশন বিলাকে বিধানসভা কোৰ্ট সকলোতে গৈ হুলস্থুল কৰে আমি যেটো স্পিডত যাব খুজো স্পিডটো ৰখাই দিয়ে প্ৰথম বছৰটো মই বহুত টাফ একশনে লৈ গৈ আছিল কিন্তু বিৰোধী পক্ষ কোৰ্ট বহুত স্লো কৰাই দিয়ে তেওঁলোকে কয় আইনৰ জৰিয়তে যাব লাগে আইনৰ জৰিয়তে গলে সময় লাগে গতিকে ড্ৰাগছৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি হ'ব লাগে কিন্তু আপোনালোকে হেবিলাকো হেডলাইন কৰি দিয়ে অপজিশনে কলে এনেকুৱা কৰে যেন আমি বেয়া কামে কৰি আছো গতিকে মোৰ মতেদি সকলোৱে বুজিব লাগে যে ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰামখন নন পলিটিক্যাল আৰু পুলিশ টাফ হ'ব লাগে আৰু বিৰোধী চৰকাৰী পক্ষ সকলোৱে পুলিশক এই ক্ষেত্ৰত সহায় কৰিব লাগে নগাঁৱতো 2022ত আমি বহুত টাফ একশন লৈছিলো পিছত আপোনালোকে জানে যে এছেম্বলিত কিমান উত্তৰ দিবলগীয়া হল তাৰ কাৰণে গতিকে মই ভাবো যে কিছুমান বিধায়ক যাক মানুহে মহানায়ক বুলি ভাবি থাকে তেওঁলোকৰ চিন্তা চৰ্চাত পৰিৱৰ্তন হ'ব লাগে